নমস্কাৰ বন্ধু বান্ধৱ জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ এটি সৰু ভিডিঅ'লৈ সকলোৱে কয় কমলদা আপুনি কেটাৰিং কৰিলে মানে ভিডিঅ' বনাবচোন আৰু মোৰ যিহেতু দীঘল ভিডিঅ' ইমান ভিউজ নহয় সেইবাবে মই সৰুকৈ এটা ভিডিঅ' বনালোঁ আচলতে আমি কৰ্ম কৰিবলৈ আহিলে কাম কৰিবলৈ আহিলে তাতে মোবাইলটো বৰ ব্যৱহাৰ নকৰোঁ আচলতে ৰাইজে বেয়া পায় এয়া সুন্দৰকৈ গুৰু আসন স্থাপন কৰি গাঁৱৰ ৰাইজে সুন্দৰকৈ নাম লৈছে মাহ প্ৰসাদ এয়া সাজু কৰিছে ইতিমধ্যে নাম প্ৰসংগ হৈ গ'ল আমি জলপান বিলাই আছিলোঁ চিৰা মুড়ি কোমল চাউল দৈ গুড় সকলোৱে জানেই আমাৰ অসমীয়া জলপান কি হয় এইফালে মানে ভকতসকলে দেউৰী ৰান্ধনীসকলে ভোজো ৰান্ধি আছে মানে বৰপ্ৰসাদ মানে অন্নমুঠি ৰান্ধি আছে ইতিমধ্যে ইয়াৰ প্ৰসাদ আৰম্ভ হৈ গ'ল মানে বিলোৱা হৈ গ'ল ইমান সুন্দৰ প্ৰসাদৰ লগত পকা মিঠৈ দিছিল আৰু সঁচাকৈয়ে কৈছোঁ পকা মিঠৈ দিয়াটো কিবা এটা ভাল লাগে আচলতে পকা মিঠৈ নহয় এইটো আচলতে কেঁচা মিঠৈ হয় কেঁচা মিঠৈ গুড় আৰু গাখীৰ এনেকৈ মানে সমাজতে মানে লাডু কৰি ধুনীয়াকৈ সমাজতে মানে আসনৰ মুখতে মানে ধুনীয়াকৈ তৈয়াৰ কৰে সেইটো আগদিনাখনি তৈয়াৰ নকৰে এই পকা মিঠৈটো এইটো কেঁচা মিঠৈয়ে হয় বহুত সোৱাদ হয় ইতিমধ্যে ভাত হৈ গ'ল হাঁহ মাছ সকলো আছিল ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।